Hello viewers, Passionate Parismita YouTube channel মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে তিতা কেৰেলা আৰু আলুৰ এখন খুব বেছি সুস্বাদু তৰকাৰীৰ ৰেচিপি লৈ আহিছো। তেনেহলে আহক আমি ভিডিঅটো আৰম্ভ কৰো আৰু মোক প্ৰয়োজন হোৱা সামগ্ৰীখিনি মই দেখুৱাই লওঁ। তিতা কেৰেলা আৰু আলুৰ তৰকাৰীখন প্ৰস্তুত কৰিবৰ বাবে মোক প্ৰয়োজন হোৱা সামগ্ৰীখিনি এইখিনি। এয়া মই লৈছো তিতা কেৰেলা। ইয়াত মই 4টা তিতা কেৰেলা গুছাই কাটি ধুনীয়াকৈ অলপ সময় নিমখ পানীত তিয়াই ধুই থৈছো। ইয়াত আছে আলু, এয়া পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি লোৱা, এয়া আদা নহৰুৰ পেষ্ট, ইয়াত আছে বিলাহী আৰু ইয়াত আছে গোটেই গুড়ি মছলাখিনি, গোটা জিৰা ফুৰণৰ বাবে আৰু এয়া হিং আৰু লগতে তৰকাৰীখন ৰান্ধিবৰ কাৰণে মিঠাতেল। এনেহলে আহক এতিয়া আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই গেছত কেৰাহীখন পাতি দিছো। গেছটো জ্বলাই দিম। কেৰাহী গৰম হৈ গ'ল। এতিয়া গেছটো লো ফ্লেম কৰি দিছো। এতিয়া মই ইয়াত মিঠাতেল এড কৰিম। গোটেই কুকিংটো আমি মিঠাতেলতেই কৰিম। তেলখিনি গৰম হ'ব দিম। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই গেছটো আকৌ লো ফ্লেম কৰি এতিয়া প্ৰথমতে তেলত আলুখিনি এড কৰিম। যিখিনি আলু মই ধুই থৈছিলোঁ। এই আলুখিনি এতিয়া মই অলপমান গোল্ডেন হোৱালৈকে ভাজি ল'ম। আলুখিনি ভজা হৈ গ'ল। এতিয়া আলুখিনি মই এখন প্লেটত কাঢ়ি ল'ম, এটা পাত্ৰত মই কাঢ়ি ল'ম বেলেগকৈ। এয়া মই আলুখিনি কাঢ়ি ল'লোঁ। এতিয়া মই একেখন কেৰাহীতে একেখিনি তেলতে তিতা কেৰেলাখিনিও ফ্ৰাই কৰি ল'ম। এইখিনিও অলপমান গোল্ডেন ব্ৰাউন কৰি ল'ম। এয়া মোৰ তিতা কেৰেলাখিনিও ফ্ৰাই হৈ গ'ল। বহুত বেছি ফ্ৰাই কৰিব নালাগে, অলপমান ক্ৰিস্পি লেয়াৰটো ওপৰত আহিলেই হয়। এতিয়া মই আগতে কাঢ়ি লোৱা আলুখিনিৰ লগতে এইখিনি কাঢ়ি ল'ম। এয়া মই তিতা কেৰেলাখিনিও কাঢ়ি ল'লোঁ। এতিয়া এইখিনি মই ছাইডত থৈ দিম। হাতাখন আঁতৰাই দিছোঁ। গেছটো লো ফ্লেম কৰিয়ে ৰাখিছোঁ। অকণমান গেছটো হাই কৰি তেলটো গৰমাই লৈছোঁ, কাৰণ তেলটো ঠাণ্ডা হৈ গৈছে নহ'লে। এতিয়া মই তেলত কেইটামান গোটা জিৰা দিম, গোটা জিৰাৰ ফুৰণ দিম। এতিয়া ইয়াত মই 1 পিঞ্চ মানে সম্পূৰ্ণ 1 চুটকি, দুটা আঙুলিৰ টিপা 1 চুটকি হিং এড কৰি দিছোঁ। এতিয়া মই যিখিনি পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ সেইখিনি দি দিম। আৰু পিঁয়াজখিনি ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হৈ যোৱালৈকে মই ফ্ৰাই কৰি ল'ম। সেয়া পিঁয়াজখিনি ব্ৰাউন হৈ গ'ল। মোক যিমানটো জোখত লাগে সেইখিনি হৈ গৈছে। এতিয়া মই ইয়াত আদা নহৰু পেষ্টখিনি এড কৰিম। আদা নহৰু পেষ্টখিনিৰো কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। আদা নহৰুৰ কেঁচা গোন্ধটো গুচি গ'ল। এতিয়া মই ইয়াত বিলাহীখিনি এড কৰিম। এয়া মই বিলাহী কাটি লৈছিলোঁ, এই বিলাহীখিনি এড কৰি দিম। আৰু বিলাহী যোৱাৰ লগে লগেই তাত যাব নিমখ সোৱাদ অনুসৰি। এতিয়া মই এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম বিলাহীখিনি গলি যোৱালৈ। অলপমান বিলাহীখিনি গলিলে মই বাকী গুড়ি মছলাখিনি দিবলৈ আৰম্ভ কৰিম। বিলাহীখিনি অকণমান পানী এৰিছে। এতিয়া মই ইয়াত গুড়ি মছলাখিনি দিবলৈ আৰম্ভ কৰিম। এয়া মই প্ৰথমতে দিছোঁ ৰঙা জলকীয়াৰ গুড়ি, জ্বলা যিটো শুকান জলকীয়া তাৰ গুড়ি অলপ দিছোঁ। তাৰপিছতে মই দিম এয়া জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, অলপমান কাশ্মীৰী জলকীয়াৰ গুড়ি আৰু
এয়া হালধিৰ গুড়ি। এতিয়া এইখিনি মই ধুনীয়াকৈ লৰাই লওঁ। এতিয়া মই বিলাহীখিনি আৰু মছলাখিনি ভালদৰে সিজিবৰ বাবে ইয়াত অকণমান পানী এড কৰিছোঁ। এই বাতিটোৰে আধা বাতি পানী এড কৰিছোঁ মই। মিক্স কৰি দিম। এয়া বিলাহীখিনি গলি গ'ল। এতিয়া মই বিলাহীত এই মছলাখিনিৰ লগতে যিখিনি মই আলু আৰু তিতাকেৰেলা ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি দি দিছোঁ। এইখিনি দিও এতিয়া ধুনীয়াকৈ মই মিক্স কৰি লওঁ। এয়া মই তিতাকেৰেলা আৰু আলুখিনি দিয়াৰ পিছত এয়া ভাজি আছোঁ। চাওকচোন ইমান ধুনীয়া হৈ গৈছে টেক্সচাৰটো। গেছটো মই একেবাৰে ল' ফ্লেম কৰিয়ে ৰাখিছোঁ, নহ'লে মছলাখিনি তলত লাগি যাব। অকণমান সময় লৰাই লৈছোঁ। খুব ধুনীয়া এটা সুগন্ধ আহিছে। এতিয়া মই ইয়াত পানীখিনি এড কৰি দিম। এয়া মই এবাতি পানী এড কৰিছোঁ, মিক্স কৰি দিম। এতিয়া মই আৰু অলপমান পানী এড কৰিম। বাছ এবাতিতকৈ অলপমান বেছি পানী মই এড কৰিছোঁ ইয়াত। এতিয়া এইখিনি গোটেইখিনি উতলিব দিম। ফ্লেমটো হাই কৰি দিছোঁ। অলপ সময় ঢাকনখন লগাই দিম। ঢাকনখন এতিয়া অকণমান সময় লগাই দিছোঁ। এইখিনি ভালকৈ সিজিবলৈ দিম, তাৰপিছত চাম। প্ৰায় 10 মিনিটমান এইখিনি ঢাকি দিয়াৰ পিছত এতিয়া আকৌ উদঙাই চাম। হৈয়ে গৈছে আৰু অকণমান কেইছেকেণ্ডমানৰ কাৰণে মই হাই ফ্লেম কৰি দিছোঁ, কাৰণ মই ল' টু মিডিয়ামতহে উতলাই আছিলোঁ। এয়া মোৰ তিতাকেৰেলাৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ। এইখিনি অকণমান লৰাই দিম এনেকৈ। খুবেই টেষ্টি হয় খাবলৈ। যিসকলে তিতাকেৰেলা ভাল পায় এইটো খুবেই ভাল পাব, আৰু তিতাকেৰেলা খাই ভাল নোপোৱা সকলেও নিশ্চয় খাব এইখন তৰকাৰী। মই সেইটো মই গেৰাণ্টি দিব পাৰোঁ যে তিতাকেৰেলা নোখোৱা সকলেও খাই ভাল পাব, কাৰণ তিতা একেবাৰেই নালাগে, খুবেই ভাল লাগে। এইখিনি এতিয়া মই এই বাতিটোত কাঢ়ি লওঁ, বাউলটোতে। এয়া মই এইখিনি কাঢ়ি ল'লোঁ। চাওকচোন আপোনালোকে একেবাৰে ওচৰৰ পৰা চাওক, দেখিবলৈ কালাৰটো কি ধুনীয়া হৈছে। কালাৰটো যিমান ধুনীয়া হয়, খাবলৈ তাতোতকৈ বহুত বেছি সোৱাদ লগা হয়। গতিকে মই আশা কৰিম আপোনালোকে আজি মোৰ ৰেচিপিটো ভাল পালে, আৰু মোৰ ৰেচিপিৰে তিতাকেৰেলাৰ এই তৰকাৰীখন এদিন হ'লেও ঘৰত ৰান্ধি খাই চাব, আৰু মোক কমেণ্ট বক্সত কেনে পালে জনাবলৈ নাপাহৰিব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো ভাল পালে। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'ত লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ' শ্বেয়াৰ কৰিব যিমান পাৰে সিমান। আৰু যদি আজি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব, আৰু চেনেল ছাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশ্যন বেল আইকনটো অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে ফ্ৰীকৈ পাব পাৰিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।